হয়, আজি মহালয়া উপলক্ষে সমগ্ৰ অসমতে সমগ্ৰ দেশতে ইতিমধ্যে পুৱাৰে পৰা ভিৰ কৰিছে বিভিন্ন পূজা যি অনুষ্ঠানসমূহ আছে বা থানসমূহ আছে যিসমূহত দুৰ্গা পূজা উদযাপন কৰিব। মই বৰ্তমান উপস্থিত আছোঁ বোকাখাটৰ বাৰোৱাৰী পূজা মণ্ডপ। 108 বছৰ গৰকা যি ঐতিহ্যমণ্ডিত বাৰোৱাৰী পূজা মণ্ডপ আছে বোকাখাটৰ নাট্য মন্দিৰৰ সমীপত আমি তাত উপস্থিত হৈছোঁ আৰু পুৱাৰ পৰাই ভক্তসকলে ভিৰ কৰিছে। আজিৰ দিনটোতে প্ৰবাদ আছে যে দুৰ্গা মা এই দিনটোতে ধৰালৈ নামিব আৰু তাৰ উপলক্ষে মহালয়াৰ এই যি শুভক্ষণত ভিৰ কৰিছে ভক্তসকলে। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট জয়ন্তই অকণমান দেখুৱাইছে সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে আজিৰ দিনটোতে ধৰালৈ নামিব মা দুৰ্গা আৰু গতিকে এই দুৰ্গাৰ যি পদাৰ্পণে ঘৰত যি শান্তি সমৃদ্ধি কঢ়িয়াই আনিব তাৰ যি মহত্ব, আজিৰ দিনটোৰ যি মহত্ব, এই মহত্বৰ বিষয়ে মই জানিম। জিতু দাক পাইছোঁ, জিতু শৰ্মা জ্যেষ্ঠ সাংবাদিক, তেখেতৰ পৰা মই জানিম কি ক'ব ইয়াৰ মহত্ব কি? ইয়াৰ আচলতে হয় মহালয়া হিচাপে আজি পবিত্ৰ দিন, বিশেষকৈ আজি দুৰ্গা দেৱীৰ এই পৃথিৱীলৈ অৱতৰণ হয় বুলি এটা প্ৰবাদ আছে আৰু আজিৰ পৰা মহামায়া দুৰ্গা বেলগছত প্ৰতিষ্ঠিত হৈ থাকিব আৰু আমাৰ বেলবৰণৰ দিনা তেওঁক আমাৰ ইয়াৰ প্ৰতিমালৈ প্ৰাণ প্ৰতিষ্ঠা কৰি পেলাই আমি তেওঁক আগবঢ়াই নিয়া হ'ব। বিশেষকৈ মহালয়াৰ বহুতো আচলতে পবিত্ৰতা আছে বা ঐতিহ্য আছে। আজিৰ দিনটোত বিশেষকৈ আমি জানো যে এই মহালয়াৰ দিনা যদি শ্ৰাদ্ধ বিধি আদি কৰা হয় তেতিয়াহ'লে অমাৱস্যাৰ শ্ৰাদ্ধ বিধি কৰিলে সুফল পায় বুলি এটা প্ৰবাদ আছে। তদুপৰি আজি নদীলৈ গৈ তৰ্পণ কৰা পিতৃপক্ষৰ কাৰণে তৰ্পণ কৰিব লাগে, তেতিয়াও আমাৰ যথেষ্ট ভাল হয়। বিশেষকৈ এই পবিত্ৰ দিনটোৰ মহাত্মা প্ৰকাশ হয়। আজিৰ দিনটোৰ তাৎপৰ্য বা বিশেষকৈ ঐতিহ্য যদি ব্যাখ্যা কৰিবলৈ যোৱা যায় ইয়াৰ বহুকেইটা আমাৰ শাস্ত্ৰত বিধান লিখা আছে। সেই অনুসৰি আমি থুলমূলকৈ যিখিনি কথা জানো সেই সম্পৰ্কত আপোনালোকক কৈছোঁ যে কৰ্ণ যেতিয়া স্বৰ্গলৈ হৈছিল, স্বৰ্গগামী হৈছিল, তেতিয়া স্বৰ্গত দেৱতাসকলে তেওঁক খাদ্য সম্ভাৰ হিচাপে বিশেষকৈ অলংকাৰ বা ধন সম্পত্তি আগবঢ়াই দিছিল। তেতিয়া কৰ্ণই প্ৰশ্ন কৰিছিল দেৱতাসকলক যে মোক খাদ্যৰ সলনি এই যে সম্পত্তি বা ধন অলংকাৰ আগবঢ়াই দিছে কিয়? তেতিয়া তেওঁক দেৱতাসকলে উত্তৰ দিছিল যে তুমি যেতিয়া পৃথিৱীত আছিলা, তুমি বিশেষকৈ দানৱী হিচাপে পৰিগণিত আছিলা, তেতিয়া তুমি পিতৃপক্ষক স্মৰণ বা তুমি খাদ্য হিচাপে এনেকুৱা ধৰণৰ খাদ্য সম্ভাৰৰ প্ৰতি তুমি কাকো আগবঢ়াই দিয়া নাছিল, কেৱল ধন সম্পত্তি দি তুমি দানৱী হিচাপে পৰিগণিত হৈছিলা, গতিকে তোমাকো সেইকাৰণে দিয়া হৈছে। তেতিয়া কৰ্ণই কৈছিল যে মই এতিয়া কি কৰিলে পিতৃপক্ষক স্মৰণ কৰা হ'ব? তেতিয়া কৈছিলে তুমি পৃথিৱীলৈ যোৱা, পৃথিৱীলৈ গৈ তুমি আকৌ পিতৃপক্ষক স্মৰণ কৰিব লাগিব, তৰ্পণ কৰিব লাগিব। তেতিয়া তেওঁক আচলতে কৰ্ণক বিশেষকৈ পৃথিৱীলৈ বায়ু হিচাপে প্ৰেৰণ কৰিছিল যমৰাজে আৰু সেই বায়ুৰ যি পোহৰ হিচাপে ইয়ালৈ প্ৰেৰণ কৰিছিল আৰু সেই পোহৰ যদি আমাৰ পুৱা ৰাতিপুৱা ওলাই আহোঁতে আমাৰ ভক্তগণৰ বাটত লাগে তেতিয়াহ'লে বিভিন্ন ৰোগ ব্যাধি নিৰাময় হয় বুলি এটা প্ৰবাদ আছে আৰু সেইকাৰণে ৰাইজে পুৱা ইয়ালৈ ওলাই আহি পেলাই সেই পোহৰ বিশেষকৈ দুখমুকালি অৱস্থাত সেই পোহৰ যাতে নিজৰ গাত লাগে তাৰ কাৰণে ৰাইজ ওলাই আহে আৰু ইয়াত সেৱা কৰিবলৈ আহে। এনেকুৱা ধৰণৰ বহু মহাত্মা আছে আৰু যাৰ কাৰণে এই মহালয়াৰ দিনৰ পৰা আচলতে দেৱী পক্ষৰ যিখিনি কাম কাজ আৰম্ভ হয় আৰু আজিৰ পৰাই আচলতে মহালয়া ইয়াত আমি এতিয়া বাৰোৱাৰী পূজা মণ্ডপ আপোনালোকে ল'লে যে 108 বছৰ হৈছে। এই বাৰোৱাৰী পূজা মণ্ডপত আমি এখন শৰাই দি পেলাই বিশেষকৈ এই মহালয়াৰ আজি কামভাগ থুলমূলকৈ কৰা হৈছে কোভিড প্ৰট'কলৰ কাৰণে। অহা 11 তাৰিখৰ পৰা আমাৰ ঠিক সপ্তমী, ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, দশমী এনেধৰণৰ আমাৰ উদযাপিত হ'ব। এই 108 বছৰীয়া যি পূজা, এই পূজাত বিশেষকৈ নিশ্চয়কৈ 108 বছৰীয়া যি ঐতিহ্যমণ্ডিত বাৰোৱাৰী পূজা ভাগ আছে। মই দেখুৱাইছোঁ প্ৰাগৰ দৰ্শকক সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে ভক্তসকলৰ মাজত আনন্দ উৎসাহৰ ঢল বাগৰিছে। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে যিসকল পুৱাৰ পৰা ভক্তসকল ইয়াত ভিৰ কৰিছে তেখেতসকলৰ কাৰণে চাহৰ ব্যৱস্থা কৰিছে। মই নাট্য মন্দিৰৰ সভাপতিক পাইছোঁ, তেখেতৰ পৰা অকণমান জানি ল'ম। যিহেতু আজি মহালয়া, কি ক'ব, কেনেকুৱা লাগিছে? হয়, আজি খুব ভাল লাগিছে। ক'ভিডৰ মহামাৰীৰ মাজেদিনে আমাৰ ভক্তসকল বাৰোৱাৰী পূজা মণ্ডপত সমবেত হৈছে। মা ভগৱতীৰ চৰণত তেওঁ সেৱা প্ৰতিপন্ন হৈছে, তেওঁ আশীৰ্বাদ লৈছে যে গোটেই জীৱনটো, গোটেই বছৰটো যে সুখে শান্তিৰে থাকক। আৰু আমি বাৰোৱাৰী পূজা মণ্ডপৰ পিনৰ পৰা আমি জলযোগৰ ব্যৱস্থা কৰিছোঁ, মিঠাই এটা আৰু চাহ অকণমানৰ আমি ব্যৱস্থা কৰিছোঁ।
ধন্যবাদ। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ পুৱাৰ ভাগৰ পৰাই ভিৰ কৰিছে ভক্তসকলে বোকাখাটৰ যি নাট্য মন্দিৰৰ যি বাৰোৱাৰী পূজা ভাগ আছে 108 বছৰীয়া এই ঐতিহ্যমণ্ডিত পূজা ভাগলৈ ইতিমধ্যে বহু ভক্তগণ ইয়াত ভিৰ কৰিছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। আজিৰে পৰা আৰম্ভ হ'ব যি নৱৰাত্ৰি পূজা আৰু এই নৱৰাত্ৰি পূজাৰ পাছৰে পৰা যি অষ্টমী সপ্তমী নৱমী দশমী এনেধৰণে পূজা হ'ব। আমি প্ৰাগৰ দৰ্শকক আমাৰ পোনপটীয়াকৈ সামগ্ৰিক যি পূজাৰ পৰিৱেশসমূহ আমি দেখুৱাবলৈ যত্ন কৰিম। আজিৰে পৰা যি অসমত যেনেধৰণে দুৰ্গা পূজাৰ কৰোণাসৃষ্ট পৰিৱেশৰ মাজত যেনেকৈ উদুলি মুদুলি এটা পৰিৱেশ হৈছে, গতিকে আজিৰে পৰাই এই পূজা লাগিলে সকলো ভক্তগণত মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ।